নমস্কাৰ শিক্ষাৰ্থীসকল সকলোকে আকৌ এবাৰ অন্য এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম হাই ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰৰ তোমালোকৰ ক্লাছ 11ৰ অসমৰ বিহু উৎসৱ বুলি যোনটো তোমালোকৰ ছাবজেক্ট আছে সেই ছাবজেক্টৰ তোমালোকৰ 6 নম্বৰ অধ্যায় অসমৰ জনগোষ্ঠীয় বিহু পৰিচয় আৰু এই জনগোষ্ঠীয় বিহু পৰিচয় নামৰ তোমালোকৰ এই পাঠটোৰ কেইটামান ভাগ আছিলে। সেই ভাগকেইটাৰ একেবাৰে শেষৰটো ভাগ হৈছে কাৰ্বি জনগোষ্ঠীয় বিহু দোমাহীৰ পৰম্পৰা। মোক কোনোবা এজন ষ্টুডেণ্টে বাৰে বাৰে কমেণ্ট কৰি আছিলে যে মেম আপুনি কাৰ্বি জনগোষ্ঠীৰ বিহু দোমাহীৰ ওপৰত দিয়ক, গতিকে ইয়াৰ আগৰ এটা চেপ্টাৰ থাকি গৈছে ৰাভা জনগোষ্ঠীৰ, গতিকে সেইটো ভিডিঅ' যদি তোমালোকক লাগে কমেণ্ট বক্সত কমেণ্ট কৰি জনাবা। আৰু আমি ইয়াৰ আগতে এই ছাবজেক্টৰ প্ৰতিটো ভিডিঅ' তোমালোকৰ বাবে আগবঢ়াইছোঁ কুৱেশ্যন আনচাৰৰ, গতিকে তোমালোকে সেই ভিডিঅ'সমূহো চাই ল'ব পাৰিবা। আৰু চেনেলটোত যদি প্ৰথমবাৰৰ বাবে আহিছা তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা, তোমালোকে এনেধৰণৰ ভিডিঅ'সমূহ পায়েই থাকিবা। আৰু নটিফিকেশ্যনটো আগত পাবলৈ সকলোতকৈ প্ৰথমতে পাবলৈ তোমালোকে আইকনটো হিট কৰি ৰাখিবা। আৰু এতিয়া পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ ব'লা। ইয়াৰে তোমালোকৰ প্ৰথমটো প্ৰশ্ন সুধিছে দোমাহী শব্দটোৰ মূল কি? তোমালোকে উত্তৰত লিখিব পাৰা দোমাহী শব্দটোৰ মূল হৈছে হালি জালি ইফালে সিফালে নচা নাচ। তোমালোকে কোনে কোনে নাচা নাচা মোক কমেণ্ট কৰি জনাবা, ঠিক আছে। 2 নম্বৰ প্ৰশ্নটো তোমালোকক সুধিছে দোমাহী আলোন কাক বোলে, ইয়াৰ ভাগ কেইটা? উত্তৰত তোমালোকে লিখিব পাৰা দোমাহীৰ সময়ত গোৱা গীতবোৰক দোমাহী আলোন বোলে। দোমাহীৰ সময়ত যোনসমূহ গীত গায় সেই গীতসমূহকে দোমাহী আলোন বোলে, ঠিক আছে। ইয়াৰ ভাগ হৈছে 7টা। ইয়াৰ পিছতে তোমালোকক প্ৰশ্নত সুধিছে মুৰি বাদ্যৰ ভাগ কেইটা? উত্তৰত তোমালোকে লিখিব পাৰা যে মুৰি বাদ্যৰ ভাগ 3টা। এইটো লিখিলেও হ'ব, আৰু তোমালোকে যদি গোটেইকেইটা লিখি দিয়া তেতিয়াও কোনো কথা নাই। মুৰি পে, মুৰি জাং কেক আৰু মুৰি পি টংপক, ঠিক আছে। আমি পিছৰটো প্ৰশ্ন চাওঁ। ইয়াৰ পিছত তোমালোকক সুধিছে কাৰ্বিসকলে দোমাহীত আ অলংকাৰ পৰিধান কৰেনে? তোমালোকে উত্তৰত লিখিবা নকৰে। কাৰ্বিসকলে দোমাহীত আ অলংকাৰ পৰিধান নকৰে। ইয়াৰ পিছৰ প্ৰশ্নত তোমালোকক সুধিছে কাৰ্বিসকলে চোলাক কি বোলে? চোলা মানে আমি যোনটো পিন্ধো যে পৰিধান কৰোঁ সেইটো কি বোলে বুলি সুধিছে। কাৰ্বিসকলে চোলাক কি বোলে? চালচাং বোলে, ঠিক আছে। তোমালোকে লিখিব পাৰা কাৰ্বিসকলে চোলাক চালচাং বোলে। ইয়াৰ পিছৰ প্ৰশ্নটো সুধিছে এটি সম্বোধনমূলক গীতৰ ভাৱাৰ্থ লিখা। সেইটো তোমালোকে লিখি কমেণ্ট বক্সত জনাবা, আৰু যদি তোমালোকে নোৱাৰা তেতিয়াহ'লে মোক কমেণ্ট বক্সত জনাবা। আৰু তোমালোকৰ প্ৰিপেৰেশ্যন কেনে চলি আছে, পৰীক্ষালৈ মাজত মাত্ৰ কেইটামান দিন হয় নহয়, কেইটামান মাহ আছে, গতিকে প্ৰিপেৰেশ্যন কেনে চলি আছে কমেণ্ট বক্সত কমেণ্ট কৰি জনাবা। তোমালোকে সকলোবোৰ ভিডিঅ' চাইছা নাই সেইটো কমেণ্ট বক্সত লিখি জনোৱাৰ লগতে ভিডিঅ'সমূহ তোমালোকে কেনে পাইছা, তোমালোকক সহায় কৰিছা নাই ভিডিঅ'সমূহে, সেইটো মোক কমেণ্ট বক্সত লিখি জনাবা, ঠিক আছে। আৰু ইয়াতে 7 নম্বৰ প্ৰশ্নটোত তোমালোকক সুধিছে চং বাদ্য কি কি চালেৰে তৈয়াৰ কৰা হয়? উত্তৰত তোমালোকে লিখিব পাৰা চং বাদ্য আগতে গড়ৰ চালেৰে তৈয়াৰ কৰিছিল, বৰ্তমান গৰুৰ চালেৰে তৈয়াৰ কৰা হয় আৰু ম'হৰ চালেৰেও তৈয়াৰ কৰিব পাৰি, ঠিক আছে। ইয়াৰ পিছত তোমালোকৰ 8 নম্বৰ প্ৰশ্ন। 8 নম্বৰ প্ৰশ্ন তোমালোকক সুধিছে ফাৰবো কিকানৰ 2টা ভাগৰ নাম লিখা। তোমালোকে লিখিব পাৰা চং নকো কাচিদাং আৰু চেহাং কিকান আছিল, ঠিক আছে। 9 নম্বৰ প্ৰশ্ন তোমালোকক সুধিছে কাৰ্বিসকলৰ মতে দোমাহীৰ সময়ত আশীৰ্বাদৰ গৰাকী কোন? তোমালোকে উত্তৰ লিখিব পাৰা কাৰ্বিসকলৰ মতে দোমাহীৰ সময়ত আশীৰ্বাদৰ গৰাকী হৈছে খেকক বা বৰগৰখীয়াজনক তেওঁলোকে খক খেকক বুলি কয়, ঠিক আছে। আৰু এইখিনিতে তোমালোকক কওঁ তোমালোক যদি চেনেলটোত প্ৰথমবাৰৰ বাবে আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিবা। তোমালোকৰ প্ৰতিটো ছাবজেক্টৰে ভিডিঅ' দিবলৈ চেষ্টা কৰা হৈছে ইউটিউব চেনেলত, গতিকে তোমালোকে সেই ভিডিঅ'সমূহ চাই ল'বা। চেনেলত গৈ পেলাই প্লে'লিষ্ট ধুনীয়াকৈ বনোৱা হৈছে, গতিকে সেই প্লে'লিষ্টত গৈ তোমালোকে ভিডিঅ'সমূহ চাই ল'বা, আৰু তোমালোকে এইসমূহ স্ক্ৰীনশ্বট লৈ নোটছ বনাবা, আৰু তোমালোকে এটা ভিডিঅ'টোত লাইক কৰিবা, ঠিক আছে। 10 নম্বৰ প্ৰশ্নটোত চাওঁ। 10 নম্বৰ প্ৰশ্নটোত তোমালোকক সুধিছে দোমাহীৰ ক্ৰমবিকাশ সম্পৰ্কে এটি টোকা লিখা। তোমালোকে উত্তৰত লিখিব পাৰা যে দোমাহী কাৰ্বিসকলৰ হিয়াৰ আমঠু ডিমৰীয়া ৰাজ্যত প্ৰথমে প্ৰচলন হৈছিল। এই যোনটো দোমাহী উৎসৱ হয় সেইটো ক'ত প্ৰথমে প্ৰচলন হৈছিল বুলি যদি প্ৰশ্ন আহে, ক'ত হৈছিলে? ডিমৰীয়া ৰাজ্যত হৈছিলে, ঠিক আছে। 1440 খ্ৰীষ্টাব্দত আৰিমত্ত ৰজাৰ শেষ পুত্ৰ মৃগাংকৰ যেতিয়া মৃত্যু হ'ল তেতিয়া কাৰ্বিসকলে ডুমৰা ৰাহাং নামৰ ব্যক্তিজনক ৰজা পাতে। ৰেচো মানে ৰজা, ঠিক আছে। সেয়া আছিল বহাগ মাহৰ সময়। ৰাইজে ঢোল ডগৰে ৰজাক আদৰি ঢাল তৰোৱাল ঘূৰাই দোমাহী গৈ ইফালে সিফালে হালি জালি নাচিছিল। তেতিয়াৰে পৰা কাৰ্বিসকলৰ মাজত এই দোমাহীৰ প্ৰচলন হৈছিল। আৰু তোমালোকে দেওলাং খুইখন পঢ়িছানে? মোক কমেণ্ট বক্সত জনাবা পঢ়িছানে। আৰু আমাৰ এটা হোৱাটছআপ চেনেল আছে, সেই হোৱাটছআপ চেনেলত তোমালোক জইন হৈ থাকিবা। তাত আমি যোনবোৰ প'ষ্ট কৰোঁ সেই প'ষ্টসমূহ তাত দিওঁ, বা ইয়াত যোনসমূহ ভিডিঅ' দিয়া হয় লিংকসমূহ তাত পঠোৱা হয়, আৰু তাত কিছুমান বিশেষ মানে যদি কথা থাকে ষ্টুডেণ্টক জনাবলগীয়া তাত আমি জনাওঁ। তোমালোকে সেই হোৱাটছআপ চেনেলটো তোমালোকে ফ'ল' কৰি পেলাই ৰাখিবা। আৰু আমি যোনসমূহ প'ষ্ট কৰি আছোঁ
সেই পোষ্টসমূহ তোমালোকৰ পাঠ্যপুথিৰ যোনসমূহ মানে MCQ আহিব পৰা সম্ভাৱনা আছে সেই MCQ সমূহৰ ভিত্তিতে সেই পোষ্টসমূহ কৰা হয় গতিকে সেই পোষ্টবোৰ তোমালোকে চেনেলত গৈ পেলাই চাবা আৰু সেই পোষ্টসমূহত তোমালোকে উত্তৰসমূহ দিবলৈ চেষ্টা কৰিবা আৰু যদি নোৱাৰা কমেণ্ট কৰিবা যদি তোমালোকৰ খেলিমেলি লাগে যে মেম এইটো হয় নে সেইটো হয় মোক সুধিবও পাৰা মোক কমেণ্ট কৰিলে মই জনাই দিম একো কথা নাই গতিকে তোমালোকে সেইসমূহ কৰিবা আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিবা যাতে যাক যাক প্ৰয়োজন আছে সেই সকলোৰে ভিডিঅ'টো পায় আৰু তোমালোকে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে তোমালোকক বহুত বহুত ধন্যবাদ